Hello everyone, welcome to Scordemy অন্য এটা ক্লাছলে মই লিনে আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আপোনালোকৰ প্ৰিপাৰেচন সিটেটৰ বাবে ভালদৰে চলি আছে গমটো পাইছে যে আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন প্ৰেক্টিস এনেকে ধৰণে অলপমান ক্লাसेस লৈ আহি আছো যিমান পাৰো আজি আমি ডিসকাস কৰিম কেইটামান লে-ভাইগস্কি থিওৰি থাম্বনেলটো চাই হয়তো গম পাইছে যে লে-ভাইগস্কি থিওৰিৰ কেইটামান ক্লাছৰুম সিচুৱেশনাল কোৱেশ্চনস আমি ডিসকাস কৰিম ঠিক আছে যোনটো ক্লাছৰুম এনেকে আমি সিটেটৰ পেপাৰত জেনাৰেলি দেখো যে ক্লাছৰুম সিচুৱেশনাল পেপাৰস আহে হয়নে যে এনেকুৱা এটা সিনাৰি এটা দিয়ে যে ক্লাছৰুমত এনেকুৱা ধৰণৰ হলে কেনেকুৱা ধৰণৰ হ'ব কি এনেকুৱা ধৰণৰ কোৱেশ্চনস আমি দেখা পাও এতিয়া আজি আমি হে তেনেকুৱা ধৰণৰ কোৱেশ্চন কেইটামান লৈ আহিবলৈ চেষ্টা কৰিছো আশা কৰিছো আপোনালোকৰ এই ক্লাছটো কৰাৰ পিছত অকনমান এনেকুৱা ধৰণৰ কোৱেশ্চন যদি পেপাৰত দেখা পায় কনফিউজ নহব আৰামছে আপোনালোকে এটো কৰিব পাৰিব কাৰেক্ট অপচনটো ঠিক আছে দেন ক্লাছটো ষ্টাৰ্ট কৰো আমি ফাৰ্ষ্টৰ কোৱেশ্চনটো চাম আমি ইয়াতে এটা ক্লাছৰুমৰ সিন এটা যেনেকে সাপোজ কোৱেশ্চনটো চাও যে এ ক্লাছ 3 teacher notices that Ria cannot solve a difficult mathematics problem independently. Instead of giving her the answer, the teacher asks a few guiding questions to provide hints. Okay, then gradually Ria understands the process and solve similar problems on her own. According to Lev-Vygotsky, this teaching strategy best illustrate. Okay, এতিয়া ইয়াত এটা কি দেখাইছে যে এটা ক্লাছৰুমৰ সিচুৱেশন এটা দিছে যে ক্লাছ 3 এজনী ছোৱালী ষ্টুডেন্ট ৰিয়া তাই কি হৈছে যে কঠিন যোনবিলাক গণিতৰ সমস্যা নিজে সমাধান কৰিবলৈ পাৰা নাই দেখি যে শিক্ষকজনে কি কৰিছে যে উত্তৰ কোৱাৰ পৰিৱৰ্তে শিক্ষকে কিছুমান পথ প্ৰদৰ্শক প্ৰশ্ন ইংগিত দিছে অৰ্থাৎ হেল্প কৰিছে গাইড কৰিছে ধীৰে ধীৰে ৰিয়াই কি কৰিছে একে ধৰণৰ সমস্যা নিজে সমাধান কৰিব পাৰে আৰু লে-ভাইগস্কিৰ থিওৰি মতে যদি আমি চাবলৈ যাওঁ এই শিক্ষণ পদ্ধতিটোৱে কোনটো ধাৰণা প্ৰকাশ কৰিছে লে-ভাইগস্কিয়ে কিহৰ কথা কৈছিলে যে শিশু এজনে ছাত্ৰ-ছাত্ৰী এগৰাকীয়ে যদি কৰিবলৈ নোৱাৰে তেওঁ গাইডৰ প্ৰয়োজন হ'ব হিন্টৰ প্ৰয়োজন হ'ব এটা টেম্পৰেৰী হেল্পৰ প্ৰয়োজন হ'ব যোনটো আমি থিওৰি ডিসকাস কৰিছিলো তাৰ পৰা আমি হেতু বুজি পাইছিলো হয়নে ইয়াৰ এতিয়া অপচন সমূহ চাম যে ইয়াক হেই যে টেম্পৰেৰী হেল্পটো দিলে এজন শিক্ষকে ছাত্ৰীগৰাকীক হেতু কি বুলি কম যে অপচন ফাৰ্ষ্টটো কি দিছে স্কেফোল্ডিং অৰ্থাৎ সহায়ক সমৰ্থন তাৰ পিছত দিছে বি টু ক্লাছিক্যাল কন্ডিশনিং C2 দিছে ডিসকভাৰী লাৰ্নিং হ'ব নে ট্ৰায়াল এণ্ড এৰৰ লাৰ্নিং হ'ব অৰ্থাৎ চেষ্টা আৰু ভুলৰ শিক্ষণ হ'ব যদি কোনোবা এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে পাৰা নাই তাত যে যোনটো টিচাৰে হওক পেৰেণ্টছে হওক কোনোবা মোৰ নলেজেবল আদাৰ এজনে যদি তেওঁক হেল্প দিছে হেতু কি বুলি কৈছিলে লে-ভাইগস্কিৰ থিওৰিটোক সেই যোনটো কনসেপ্ট হেতু কি বুলি কোৱা হৈছিলে ইয়াতে যোনটো ইয়াৰে অপচন এটো কি দিছে স্কেফোল্ডিং এই যে সহায়ক সমৰ্থন হেতু কৈছিলে হয়নে আপোনালোকৰ যদি মনত আছে আমি অলৰেডি খুব ডিটেইলছত ভাইগস্কিৰ থিওৰিটো ডিসকাস কৰি থৈছো যে তেওঁ কৈছিলে যে এটা সহায়ৰ প্ৰয়োজন হ'ব য'ত যোনটো জোন অফ প্ৰক্সিমেল ডেভেলপমেন্টৰ কথা কৈছিলে সেই জোনটোত কোনোবাই যদি নোৱাৰে তেওঁক এটা সহায় কৰি পেলাই তেওঁ পাৰালে কনভাৰ্ট কৰিব সাপোজ ম্যাথমেটিক্স প্ৰবলেমটো যেনেকৈ কৈছে যে ছাত্ৰীগৰাকীয়ে পাৰা নাই তাৰ কাৰণে ডাইৰেক্ট আনসাৰটো প্ৰভাইড কৰা নাই তেওঁক এটা টেম্পৰেৰী হেল্প দিছে আৰু সেই হেল্পটো কেতিয়ালৈকে থাকিব যেতিয়া ছাত্ৰীগৰাকীয়ে নিজে কৰিব পৰা হৈ নাযায় যেতিয়া নিজে পাৰিব সেই টেম্পৰেৰী হেল্পটো নাথাকিব ঠিক আছে এটো কি বুলি কোৱা হয় স্কেফোল্ডিং ওকে নেক্সটটো চাম আমি সেকেন্ডটো চাম Second question to ki dise anata classroom situation or question yeah this is during science activity a teacher intentionally pays a high achieving student with a learner who is struggling so that they can complete an experiment together okay the weaker students succeed with peer support which concept of Vygotsky is best represented yat kihor kotha koise je duguraki ছাত্ৰক একেলগে পেয়াৰ কৰি পেলাই কিবা এটা যিকোনো এটা এক্টিভিটি কৰিবলৈ দিছে এগৰাকী তাৰে খুব কি হ'ব সুকা ছাত্ৰ আন এগৰাকী অলপমান স্লো লাৰ্নাৰ ইয়াত আছে বিজ্ঞানৰ কাৰ্যকলাপত এজন শিক্ষকে মেধাবী শিক্ষাৰ্থীক এজনক পিছপৰা শিক্ষাৰ্থীৰ সৈতে একেলগে কাম কৰিবলৈ দিছে কিবা এটা এক্টিভিটি দিছে সহপাঠীৰ সহায়ত পিছপৰা শিক্ষাৰ্থীয়ে সফলতাৰে কাম সম্পূৰ্ণ কৰে এই পৰিস্থিতিটোক ভাইগস্কিৰ কোনটো ধাৰণা বুজায় অৰ্থাৎ এই যে পেয়াৰ কৰি দিছে খুব শাৰ্প লাৰ্নাৰ এজনক সুকা শিক্ষাৰ্থী এজনক আৰু অকনমান স্লো লাৰ্নাৰ এজনক একেলগে বহাইছে আৰু সেই স্লো লাৰ্নাৰ জনে with the help of that this one যোনজন কি আছিল খুব
সফল এই কি আছিলে সহপাঠীৰ সহায়ত মেধাৱী সহপাঠীগৰাকীৰ সহায়ত কি কৰিছিলে যে ইজন স্লো লাৰ্ণাৰজনে নিজৰ টাস্কটো কমপ্লিট কৰিবলৈ পাৰিছিলে যিকোনো এক্টিভিটি হ'ব পাৰে ক্লাছৰুমৰ ছায়েন্সৰ কিবা এটা হ'ব পাৰে সেইটো পাৰিলে সেইটোক আমি কি বুলি ক'ম যে সহপাঠীৰ সহায়ত তেওঁ কমপ্লিট কৰিব পাৰিলে বুজি পাইছে সেই সহপাঠীৰ সহায়টোক ভাইগস্কি থিওৰিৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ সেইটো কি হ'ব এটা অপশ্যন কেইটা চাম আমি দিছে ইণ্ডিভিজুৱেল লাৰ্ণিং ব্যক্তিগত শিক্ষণ বুলি কৈছে ওকে জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট বুলি কৈছে নিকট বিকাশ কেন্দ্ৰ বুলি যোনটো কোৱা হয় দেন অপাৰেণ্ট কণ্ডিশ্যনিং দেন দিছে ডিটো দিছে ইনচাইট লাৰ্ণিং ইয়াতে যে টেম্পৰেৰী হেল্প এটা পালেই জাষ্ট ফাৰ্ষ্টৰ কুৱেশ্যনটোত আমি ডিছকাছ কৰিলোঁ ভাইগস্কিয়ে কিহৰ কথা কৈছিলে ইয়াৰ অপশ্যন কোনটো হ'ব যোনটো সেকেন্ড অপশ্যন বি টো হ'ব জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্টটোত কি হ'ব যে কোনোবা এজন মোৰ নলেজেবল আদাৰ্ছ অৰ্থাৎ যাক আমি শ্বৰ্টত কি বুলি কোৱা হয় MKO বুলি কোৱা হয় সেই মোৰ নলেজেবল আদাৰ্ছজন তেওঁ পিয়ৰ কোনোবা এজন সহপাঠী হ'ব পাৰে এজন শিক্ষক হ'ব পাৰে কোনোবা এগৰাকী অভিভাৱক বা পেৰেণ্টছ হ'ব পাৰে বা কোনোবা অন্য এজন ব্যক্তিও হ'ব পাৰে যাৰ নলেজ শিকি থকা জনতকৈ বেছি সেইজনৰ হেল্পৰ সহায়ত নোৱাৰা কাম এতিয়া যেতিয়া সম্পূৰ্ণ কৰিব সেই জোনটোকে আমি কি বুলি কৈছিলোঁ ভাইগস্কি থিওৰিৰ মতে যে জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট আৰু এই যে হেল্পটো পালে সেইটোকে আমি আগৰ কুৱেশ্যনটো চাইছিলোঁ সেইটো কি বুলি কোৱা হৈছিলে যে স্কেফল্ডিং অ'কে এইটো হৈ গৈছে ইয়াৰ অপশ্যনটো বি টো ক'ব কাৰেক্ট নেক্সট চাম থাৰ্ড কুৱেশ্যনটোত কি দিছে যে while reading a story a child softly talks to herself by saying first I'll read the title then I'll find difficult words okay according to Vygotsky this behavior mainly indicates এই যে এটা গল্প পঢ়োতে এজনী ছোৱালীয়ে কি কৰি আছে বুলি কৈছে ইয়াতে যে নিজৰ লগত কথা পাতি আছে ঠিক আছে নিজৰ লগত কথা পাতি আছে আৰু আগতে কি বুলি কৈছে আগতে শিৰোনামাটো মই পঢ়িম তাৰ পিছত মই কঠিন শব্দ বিচাৰিম নিজকে নিজে কৈ আছে ঠিক আছে ভাইগস্কিৰ মতে এই আচৰণটোৱে কি খুচায় ভাইগস্কিয়ে কি বুলি কৈছিলে যে 3 টাইপ অফ ল্যাঙ্গুৱেজৰ কথা কৈছিলে আপোনালোকৰ যদি মনত আছে থিওৰিটোত আমি ডিসকাস কৰিছো 3 টাইপস অফ ল্যাঙ্গুৱেজৰ কথা কৈছিলে তাত কিহৰ কথা কৈছিলে এটা সোশ্যাল ল্যাঙ্গুৱেজৰ কথা কৈছিলে দেন প্ৰাইভেট স্পিচৰ কথা কৈছিল দেন ইনাৰ স্পিচৰ কথা কৈছিলে হয়নে হেতু আমি অলৰেডি ডিসকাস কৰিছো এতিয়া ইয়াত যদি এই যে শিশুজনে নিজৰ লগত কথা পাতি আছে খেলি থাকুতে সেইটো কিহত আহিব ইয়াতে দিছে যে অপচন কেটা চাও ফাৰ্ষ্টৰটো কি দিছে ল্যাঙ্গুৱেজ দিলে ভাষাগত বিলম্ব এটো হয় জানো নহয় obviously ইমোশনাল ইমেচুৰিটি অপৰিপক্কতা বুলি কৈছে ইমোশনাল ইমেচুৰিটি হেতু নহয় ইমেচুৰৰ কথা নাহে ইয়াতে ল্যাঙ্গুৱেজৰ কথা কৈছে হয় নে নহয় ইয়াতে দিছে প্ৰাইভেট স্পিচ আৰু দিছে ডি2 দিছে মেকানিক্যাল লাৰ্নিং বুলি কৈছে ইয়াত যদি আমি ভাইগস্কি থিওৰিটো ফলো কৰি পেলাই কথাটো চাও নিজৰ লগতে যে কথা পাতি থাকে শিশু এগৰাকীয়ে সেইটো কিহত পৰিব ইয়াৰে অপচন সি টো হ'ব কাৰেক্ট এইটোক আমি কি বুলি কওঁ প্ৰাইভেট স্পিচ অৰ্থাৎ যোনটো মনত ভাবি থাকে হেতু মুখেৰে কৈ থাকে ঠিক আছে এটো শিশু অৱস্থাত মেইনলি দেখা যায় যোনটো অৱস্থাত আপুনি নিজৰ ঘৰটো যদি কোনোবা শিশু আছে আপুনি হয়তো লক্ষ্য কৰিছে কেতিয়াবা বা ওচৰে পাজৰে যদি শিশুৰ আপুনি দেখা পাইছে যে খেলি থাকুতে কিবা কৈ থাকুতে নিজৰ লগতে কিবা কিবি কৈ থাকে হেতুকে আমি কি বুলি কম প্ৰাইভেট স্পিচ বুলি কম আৰু তেওঁ আৰু এটা কথা কৈছিলে যোনটো সোশ্যাল স্পিচটো কি আকৌ যে যোনটো আমি জেনাৰেলি কমিউনিকেট কৰিবৰ কাৰণে ইউজ কৰো যেনেকৈ মই এতিয়া কথা পাতি আছো বা আপুনি কৰবালৈ গৈছে কথা পাতিছে দোকান এখনলৈ গৈছে হেতু কথা পাতিছে হেতু হৈছে সোশ্যাল স্পিচ আৰু এটা আছে থাৰ্ডটো হয় কি ইনাৰ স্পিচটো আকৌ কেনেকুৱা যে ইনাৰ স্পিচটো মানুহৰ মানে বয়স হোৱাৰ মানে এডাল্ট হোৱাৰ পিছত কি হয় মানুহে মনতে কিছুমান কথা ভাবে যোনটো প্ৰকাশ নকৰে শিশুকালত হেতু ইনাৰ স্পিচটো প্ৰাইভেট স্পিচ হৈ যায় যে প্ৰকাশ কৰি পায় কৈ থাকে মুখেৰে কিন্তু ইনাৰ স্পিচটো এনেকুৱা হয় যে এডাল্ট হোৱাৰ পিছত মানুহে বহুত কথা মনতে ভাবে কিন্তু মুখেৰে কৈ নাযায় ভাবে যে সিচুৱেশ্যনতে সব ধৰণৰ কথা ক'ব নোৱাৰি মনতে যদি কিবা ভাবো আহিছে খায়ালো আহিছে হেতু প্ৰকাশ নকৰে ওকে হেতু হৈ গ'ল ইয়াৰ অপচনটো আমি গম পালো কি হ'ব সি হ'ব নেক্সটটো চাম আমি Number 4 to কি দিছে the teacher frequently encourages students to work in groups okay where they discuss ideas ask questions and learn from one another instead of studying alone okay which principle of Vygotsky's is reflected here ইয়াতে কৈছে যে শিক্ষকে ছাত্ৰ ছাত্ৰী কিহত গুৰুত্ব দিছে দলীয়ভাৱে আলোচনা কৰা প্ৰশ্ন উত্তৰ কৰা আৰু পাৰস্পৰিক সহযোগিতাৰে শিকিবলৈ উৎসাহিত কৰিছে ঠিক আছে এই ভাইগস্কিৰ নীতিটোক আমি কিহত অধিক সম্পৰ্ক আছে
কোনটো নীতিৰ সৈতে অধিক সম্পৰ্ক আছে ভাগ্যশ্ৰী য'ত গ্ৰুপ লাৰ্ণিঙৰ কথা কৈছে অৰ্থাৎ কৰ্পোৰেট লাৰ্ণিং ডিছকাশ্যন এইবোৰ হ'ব অৰ্থাৎ অকলে নিশিকে এজন শিশুৱে সেইটোক আমি কিহত ইয়াত ধৰিম ইয়াত দিছে যে লাৰ্ণিং থ্ৰু পানিশমেণ্টৰ কথা ইয়াত অহা নাই এইটো অপশ্যন নহয় হয়নে ইয়াত দিছে লাৰ্ণিং বাই ৰিপিটেশ্যন পুনৰাবৃত্তি কৰি শিকাৰ কথা কৈছে জানো ইয়াত পুনৰাবৃত্তি নহয় ৰিপিটেডলি একেটা কামকে কৰি থকা নাই ইয়াত কৈছে লগত শিকিব কৰ্পোৰেটলি শিকিব C2 দিছে লাৰ্ণিং থ্ৰু মেচুৰেশ্যন পৰিপক্কতাৰ কথা কৈছে ইয়াত পৰিপক্কতাৰ কথাও নহয় ইয়াতে দিছে অপশ্যন D2 কি হ'ব যে ছ'চিয়েল ইণ্টাৰেকশ্যন এইটোৱে হ'ব কাৰেক্ট ইয়াত দিছে ছ'চিয়েল ইণ্টাৰেকশ্যন ইন লাৰ্ণিং অৰ্থাৎ সামাজিক অন্তঃক্ৰিয়াৰ জৰিয়তে শিকন যেতিয়া নিজৰ ফ্ৰেণ্ডছৰ লগত কথা পাতিব পিয়ৰ গ্ৰুপৰ লগত ডিছকাছ কৰিব টিচাৰৰ লগত কিবা এটা ডিছকাছ কৰিব এনেকৈ যে সহযোগিতাৰ ফলত শিকিব সেইটোকে কি বুলি কোৱা হয় ছ'চিয়েল ইণ্টাৰেকশ্যন ইন লাৰ্ণিং অ'কে অৰ্থাৎ সামাজিকভাৱে আৰু সদায় ভাগ্যশ্ৰীয়ে দুটা কথাৰ ওপৰত অধিক গুৰুত্ব দিছিলে আপোনালোকে মনত ৰাখিব এটা হৈছে ছ'চাইটি আন এটা হৈছে লেংগুৱেজ এই দুইটা কথাৰ ওপৰত ভাগ্যশ্ৰীয়ে অধিক গুৰুত্ব দিছিল কৈছিল যে লেংগুৱেজ আৰু ছ'চাইটিৰ দ্বাৰা শিশুসকলে শিকে বুলি কৈছিলে অ'কে ঠিক আছে আমি এইটো গম পালোঁ ইয়াৰ অপশ্যনটো কি হ'ব D2 হ'ব কাৰেক্ট নম্বৰ 4টো হৈ গ'ল ডান নেক্সটটো চাম আমি নেক্সটটো কি দিছে অ'কে তাৰ আগতে এটা ইনফৰমেশ্যন দি যাওঁ আপোনালোকেতো গম পাইছে যোনটো আমাৰ স্কৰ্ডমি এপ্লিকেশ্যন তাত আমাৰ কৰ্চেছসমূহ চলি আছে এইখিনি আমাৰ পেইড কৰ্চেছ চলি আছে ADRE CTET আছাম পুলিচ GTPGT দেন আছাম ফৰেষ্ট এই গোটেইবিলাকৰে খুব ধুনীয়াকৈ কৰ্চেছ চলি আছে ইয়াত আপোনালোকে যদি ভাবিছে এজন প্ৰপাৰ গাইড এটা লাগে বা প্ৰপাৰলি মই চিলেবাছটো কমপ্লিট কৰোঁ আপোনালোকে কৰ্চটো চাব পাৰে এপ্লিকেশ্যনটো ভিজিট কৰিব পাৰে অ'কে আৰু ইয়াতে এইখিনি আপোনালোকে লাইভ ৰেকৰ্ডেড ক্লাছে টেষ্ট চিৰিজ এই গোটেইখিনি ফেচিলিটি পাই যাব কমপ্লিট ষ্টাডি নোটছ পাই যাব পাৰ্চনেল মেণ্টৰশ্বিপ পাই যাব এনেকুৱা ধৰণৰ যদি আপোনালোকৰ কিবা মানে কোৱাৰিজ আছে এই নাম্বাৰটোত কল কৰি আপোনালোকে সুধিব পাৰে কৰ্চেছসমূহৰ ডিটেইলছসমূহ আপোনালোকে বুজাই দিয়া হ'ব ঠিক আছে অ'কে দেন নেক্সটটো চাম নেক্সটটো কি দিছে নম্বৰ 5টো দিছে a teacher initially demonstrates how to write a formal letter okay later she gradually reduces her support as students begin writing independently which strategy is being used ইয়াত কি দিছে কি বুলি দিছে এটা এক্সাম্পল দিছে যে শিক্ষকে প্ৰথমে ছাত্ৰ ছাত্ৰীসকলক কি শিকাইছে যে আনুষ্ঠানিক চিঠি এখন অৰ্থাৎ ফৰ্মেল লেটাৰ এখন লিখিবলৈ শিকাইছে পদ্ধতিটো শিকাই দিছে ফৰ্মেটটো শিকাই দিছে কেনেকৈ লিখিব লাগিব তাৰপিছত শিক্ষাৰ্থীসকলে নিজে যেতিয়া লিখিবলৈ আৰম্ভ কৰিছে লগে লগে কি হৈছে সেই সহায়টো ধীৰে ধীৰে কমাই দিছে এইটো কোনটো পদ্ধতি বুলি সুধিছে কি হ'ব এইটো ইয়াতে অপশ্যন কেইটা চাম আমি ফাৰ্ষ্টৰটো কি দিছে স্কেফল্ডিং দেন B2 দিছে প্ৰগ্ৰামড ইনষ্ট্ৰাকশ্যন C2 দিছে ড্ৰিল মেথড D2 দিছে লেকচাৰ মেথড ইয়াত যে আমি কৈছিলোঁ যে ভাগ্যশ্ৰী থিয়ৰিটোত কিহৰ কথা কৈছিলে এটা টেম্পৰেৰী হেল্পৰ কথা কৈছিলে সেই টেম্পৰেৰী হেল্পটো কেতিয়ালৈকে থাকিব যেতিয়ালৈকে ছাত্ৰ ছাত্ৰী এগৰাকীয়ে নিজে কৰিব পৰা হৈ নাযায় হয়নে ইয়াতেও আমি কি দেখিছোঁ যে চিঠি এখন লিখিবলৈ শিকাই দিছে যেতিয়ালৈকে নাই পৰা তেওঁ ফৰ্মেটটো দেখুৱাই মেলি বুজাই দিছে এনেকৈ লিখিব লাগিব কিন্তু যেতিয়া নিজে লিখিব পৰা হৈ গ'ল ছাত্ৰ ছাত্ৰীসকলে তাৰপিছত সেই হেল্পটো লাহে লাহে ধীৰে ধীৰে কমাই দিয়া হৈছে হয়নে সেই কনচেপ্টটোক আমি ভাগ্যশ্ৰীৰ থিয়ৰিত কি বুলি ক'ম এই স্কেফল্ডিং বুলি ক'ম ঠিক আছে স্কেফল্ডিং বুলি ক'ম যোনটো সহায়ক সমৰ্থন যোনটো টেম্পৰেৰী হেল্প অ'কে দেন লেটছ চেক দ্য নেক্সট ওৱান নম্বৰ 6টো চাম 6টো কি দিছে a child is unable to solve puzzle independently but completes it successfully when the teacher provides small hints the difference between what the child can do alone and with assistance is known as ইয়াতে এজন শিশুৱে নিজে এটা পাজল সমাধান কৰিব নোৱাৰে কিন্তু শিক্ষকৰ সৰু সৰু ইংগিতত সফল হয় নিজে কৰিব পৰা আৰু সহায় কৰিব পৰা এই কামৰ মাজৰ পাৰ্থক্যটোক কি বুলি কোৱা হয় আমি অলৰেডি এইখিনি পাতিছোঁ আপোনালোকে চাগে বুজি পাই গৈছে কনচেপ্টটো হয়নে ইয়াতে আমি এই অপশ্যন কেইটাৰ ৰেডিনেছ লেভেল নহ'ব জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট অ'কে দেন লাৰ্ণিং প্লেটিউ নহ'ব দেন মেণ্টেল এজৰ ইয়াত কথা নাহে ইয়াতে কি হ'ব অপশ্যন B2 হ'ব সেই যে পাৰা নোৱাৰাৰ মাজৰ যোনটো গেপ সেইটোকে কি বুলি কোৱা হয় জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট অ'কে এইকেইটা কথা খুব বেছি ইম্পৰ্টেণ্ট স্কেফল্ডিং মোৰ নলেজেবল আদাৰ জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট এই তিনিটা কথাই খুব বেছি ইম্পৰ্টেণ্ট ভাগ্যশ্ৰীৰ থিয়ৰীৰ ক্ষেত্ৰত অ'কে এইকেইটা মনত ৰাখিব আপোনালোকে
Number 7 to sum. During classroom discussion, the teacher encourages students to explain their answers to classmates. Okay, she believes that interaction among students enhances thinking and understanding. This idea is mainly associated with itia eneke apunaloke bahut theories pohise hoy ne itia child development and pedagogy apunaloke bahut dhornor theories pohise kintu eneke jodi eta question frame kori die je ei dhornor jodi classroom discussion etat ejon ছাত্ৰই আন এজনক সহায় কৰিছে সহপাঠীক বুজাইছে এই থিওৰিটো কোনে দিছিলে বুলি কলে আপোনালোকৰ পেপাৰখনত দেখি কনফিউজ হ'ব হয়নে যে বিভিন্ন ধৰণৰ যেহেতু থিওৰিজ বহুত কেটা পঢ়িছে কোনটো কোনে কি কৈছিলে কেনেকুৱা ধৰণৰ এনেকুৱা এটা হোৱা দেখা যায় জেনাৰেলি প্ৰথমতে চাওঁতে সব বুজি পোৱা যায় ইজি যেন লাগে আৰু কিছুমান পাৰ্টিকুলাৰ ৱৰ্ড দি দিলে আপুনি কানেক্ট কৰিবলৈ ইজি হয় যেনেকৈ মই ক'লো স্কেফল্ডিঙৰ কথা ক'লো মোৰ নলেজেবল আদাৰ্ছ যোন জেডপিডি যাক কওঁ আমি এনেকুৱা ধৰণৰ ৱৰ্ডবিলাক দি দিলে আপোনালোকৰ ইজি হয় কানেক্ট কৰিবলৈ এইটো থিওৰি আমুকৰ আছিলে এইটো থিওৰি স্কিনাৰৰ আছিলে এইটো থিওৰি পিয়াজেৰ আছিলে এনেকুৱা ধৰণৰ বা ভাইগস্কিৰ আছিলে কিন্তু অভাৰ এনেকৈ জেনেৰেল এনেকৈ যদি এটা কুৱেশ্যন দি দিয়ে তেতিয়া আপোনালোকৰ বুজিবলৈ কি হ'ব ইয়াত আপোনালোকে এটা কথা মনত ৰাখিব যে সহপাঠীৰ সহায়ত শিকিছে যেনেকৈ কোনো সোসাইটি আৰু ল্যাঙ্গুৱেজৰ ওপৰত গুৰুত্ব দিছে অৰ্থাৎ কমিউনিকেশ্যন ইন্টাৰেকশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ দেখিলে আপোনালোকে অপশ্যনটো ভাইগস্কি যদি দেখিছে সেই ফাললৈ যাব যে পিয়াৰ লাৰ্ণাৰ পৰা শিকিছে সহপাঠীৰ দ্বাৰা শিক্ষণ হৈছে কোনোবা এজন শিক্ষকে টিচাৰে ষ্টুডেণ্ট এজনক হেল্প কৰিছে কমপ্লিট কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ যদি কিবা মানে কনসেপ্ট কুৱেশ্যন দেখে আপোনালোকে সেইটো আপোনালোকে লে ভাইগস্কি ফালে যাব ওকে ইয়াতে ইয়াৰে কুৱেশ্যনটো যিটো দিছে যে সহপাঠীসকলে নিজৰ উত্তৰ বাকি সহপাঠীক বুজাবলৈ কয় শিক্ষক এজনে অৰ্থাৎ কৈছে তুমি তোমাৰ ফ্ৰেণ্ডক বুজাই দিয়া ওকে তেওঁ বিশ্বাস কৰে যে পাৰস্পৰিক আলোচনাৰ চিন্তা আৰু বুজাবুজি বৃদ্ধি কৰে অৰ্থাৎ আলোচনা কৰিলে কি হয় বুলি কৈছে বুজাবুজি চিন্তন শক্তি বৃদ্ধি পাব তাৰ পিছত যোনটো নলেজ হেতু আন্ডাৰষ্টেণ্ডিং হেতু বৃদ্ধি হ'ব বুলি ভাবিছে এইটো কাৰ কনসেপ্ট হ'ব আমি এইটো কনসেপ্ট হ'ব লে ভাইগস্কিৰ ওকে লে ভাইগস্কিৰ থিওৰি মতে এইটো হ'ব ওকে Next to sum this is a teacher always assigns challenging tasks that students cannot complete alone but can accomplish with guidance. What is the primary objective of this practice? Idia yat this je শিক্ষকে সদায় কি কৰে এনে কাম দিয়ে যি শিক্ষাৰ্থীয়ে নিজে কৰিব নোৱাৰে কিন্তু সঠিক নিৰ্দেশ নিৰ্দেশনাত সম্পূৰ্ণ কৰিব পাৰিব এতিয়া এই যে কনসেপ্টটো দি ভাবিছে এজন শিক্ষকে যে ষ্টুডেণ্টক অকণমান টান এটা কঠিন কিবা এটা দিওঁ যোনটো তেওঁলোকে পাৰিব সাপোজ ইজিখিনি কমপ্লিট হৈ গ'ল যোনখিনিলৈকে এটা লিমিট থাকে এবিলিটি আছে ষ্টুডেণ্টখিনিৰ সেইখিনিলৈকে তেওঁ অলৰেডি কৰোৱা এক্টিভিটিজ বা কিবা ক্লাছৰ সেইখিনি কমপ্লিট হৈ গ'ল তাৰপিছত এটা তেওঁ লেভেল আপ কৰিছে যে এটা নেক্সট যোনখিনি মই দিম ৱৰ্ক তেওঁলোকক যোনখিনি তেওঁ নিজে কৰিব নোৱাৰে ছাত্ৰ ছাত্ৰীসকলে কিন্তু মই যদি গাইড কৰি দিও বা কোনোবা এজন জানা মানুহে যদি গাইড কৰি দিয়ে সেইখিনিলৈকে তেওঁলোকে কমপ্লিট কৰিব পাৰিব সেই এক্টিভিটিটো বা টাস্কটো তেনেকৈ যদি ভাবি পেলাই এজন শিক্ষকে ক্লাছৰুমত কিবা এটা দিছে সেইটো কিহত বুলি কোৱা হ'ব যে সদায় এনে কামটো দিয়ে যে সেইটো কৰিব নাই কিন্তু সঠিক দিশ নিৰ্দেশনাত সম্পূৰ্ণ কৰিব পাৰিব ইয়াৰ উদ্দেশ্যটো কি হ'ব ইয়াত দিছে টু ইনক্ৰিজ কম্পিটিশ্যন প্ৰতিযোগিতা বৃদ্ধি কৰাৰ কথা কৈছে দেন এনকাৰেজ মেমৰাইজেশ্যন মুখস্থ কৰাৰ কথা ইয়াত নাহে হয়নে নহয় তাৰপিছত দেন দিছে যে টু ইউটিলাইজ দ্য জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট দেন দিছে যে টু এছেছ ইণ্টেলিজেঞ্চ অনলি কেৱল বুদ্ধিমত্তা মূল্যায়ন কৰা নহয় ইয়াৰে আনচাৰটো কি হ'ব ইয়াৰে যোনটো আনচাৰ সেইটো এই জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্টটোক ইউটিলাইজ কৰা হ'ব হয়নে ইয়াত দিছে চি টু কি দিছে টু ইউটিলাইজ দ্য জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট ওকে যদি এই ধৰণৰ টাস্ক দিছে হেতুৰ উদ্দেশ্য হৈছে এই জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্টৰ সৎ ব্যৱহাৰ কৰা ওকে নেক্সট টু সাম this which classroom practice is least consistent with Vygotsky's theory ইয়াৰে কেইটামান ক্লাছৰ কথা দিছে ইয়াতে কোনটো ক্লাছ একেবাৰে ভাইগস্কিৰ থিওৰিৰ লগত কোনো মানে কম সম্পৰ্ক আছে সৰ্বনিম্ন সম্পৰ্ক সামঞ্জস্য আছে অৰ্থাৎ ভাইগস্কিৰ থিওৰিৰ লগত কনসেপ্টৰ লগত এটো ইমান এটা মেচ নকৰে ঠিক আছে ইয়াতে অপচন কেইটা চাম peer tutoring আছে collaborative group work দিছে then দিছে C2 teacher guidance during learning then দিছে completely isolated individual work without interaction এটা ভাইগস্কিৰ থিওৰি কনসেপ্ট মতে যদি আমি যাও তাত তেওঁ কি বুলি কৈছিলে peer tutoring কৈছিলে তেওঁ হয় না এটো তেওঁ মানিছিলে
তেওঁ হয় বুলি কৈছিলে অৰ্থাৎ সহপাঠীৰ দ্বাৰা শিক্ষণ বেছি ফলপ্ৰসূ হয় বুলি ভাবিছিলে দেন কলাবৰেটিভ গ্ৰুপ এক্টিভিটি এইটোও কৈছিলে যে সহযোগিতাৰ দ্বাৰা শিকে ইণ্টাৰেকশ্যনৰ দ্বাৰা শিকে এইটোও তেওঁ ছাপোৰ্ট কৰিছিলে দেন দিছে টিচাৰ গাইডেন্স ডিউৰিং লাৰ্ণিং এইটোও হয় যোনটো জেডপিডি স্কেফল্ডিং এইবিলাকত আমি কি শিকিছিলোঁ যে শিক্ষকৰ দিশ নিৰ্দেশনাৰ কথা তেওঁ ছাপোৰ্ট কৰিছিলে ইয়াত অপশ্যন ডিটো হ'ব কাৰেক্ট অপশ্যন ডিটোত কি দিছে কমপ্লিটলি আইচলেটেড ইণ্ডিভিজুৱেল ৱৰ্ক উইদাউট ইণ্টাৰেকশ্যন ইয়াত কৈছে যে ইণ্টাৰেকশ্যন পাৰস্পৰিক যোগাযোগ নোহোৱাকৈ এককভাৱে সম্পূৰ্ণ কৰা যোনটো সৰ্বনিম্ন সামঞ্জস্য বুলি যিহেতু সুধিছে এইটো হ'ব ইয়াৰ অপশ্যনটো হ'ব কাৰেক্ট যোনটো একেবাৰে মানে কানেকশ্যন কম আছে ভাইগস্কিৰ কনচেপ্টৰ লগত খুব বেছি মিল নাই ঠিক আছে ইয়াত তেওঁ এককভাৱে শিকাৰ কথা কোৱা নাছিল তেওঁ কলাবৰেটিভ লাৰ্ণিঙৰ কথা ছাপোৰ্ট কৰিছিলে অ'কে লাষ্টৰ কুৱেশ্যনটো চাম দিছে এ টিচাৰ নটিচেছ ডেট after repeated guidance students begin solving problems independently without requiring further assistance according to Vygotsky what has most likely happened ইয়াতে দিছে যে শিক্ষকে লক্ষ্য কৰিছে যে পুনঃ দিশ নিৰ্দেশনা দিয়াৰ পিছত শিক্ষাৰ্থীসকলে কোনো সহায় নোহোৱাকৈ নিজে সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে Vygotskyৰ মতে ইয়াৰ অৰ্থ কি ইয়াত কি দিছে they have forgotten concept ধাৰণাটো পাহৰি গৈছে বুলি কৈছে হেতু নহয় scaffolding has been successfully withdrawn after learning then this is intelligence has decreased বুদ্ধিমত্তা হ্ৰাস পাইছে বুলি কৈছে then this is learning has stopped শিক্ষণ বন্ধ হৈছে বুলি কৈছে এটো নহয় হয় না নহয় ইয়াৰে অপচনটো কি হ'ব ইয়াৰে যোনটো বি অপচনটোত কি দিছে scaffolding has been successfully withdrawn after learning পুনঃ যে দিশ নিৰ্দেশনা দিলে scaffoldingটো পাই গ'ল তাৰ পিছত হেতু কি কৰা হৈছে যে সম্পূৰ্ণ হোৱাৰ পিছত হেতু সফলতাৰে আতৰুৱা হৈছে বুজি পাইছে ইয়াৰে অপচনটো হ'ব বি টু কাৰেক্ট ওকে বুজি পাইছে লে ভাইগস্কিৰ থিওৰিৰ মেইন কনসেপ্ট কেটা হয়তো আপোনালোকৰ ক্লিয়াৰ হৈছে এই ক্লাছৰুম সিচুৱেচনৰ কোৱেশ্চনসমূহ চোৱাৰ পিছত এনেকুৱা ধৰণৰ সিচুৱেচনেল কোৱেশ্চন আমি খুব দেখা পাওঁ সিটেটৰ পেপাৰত যদি এনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে আশা কৰোঁ আপোনালোকে এতিয়াতো সলভ কৰিব পাৰিব ঠিক আছে এতিয়া তাৰ লগতে কৈছোৱে তথাপিতো ইনফৰমেশনটো আকৌ এবাৰ আপোনালোকক কৈ যাওঁ যে আপোনালোকে এতিয়াও আমাৰ কোৰ্সেছসমূহ খুব ভালকে সিটেটৰো চলি আছে বাকি এডিআৰই আসাম পুলিচ জিটিপিজিটিৰো খুব ধুনীয়াকৈ কোৰ্সেছসমূহ চলি আছে আমাৰ আসাম ফৰেষ্ট বাকি যিমান আসাম গভৰ্ণমেণ্টৰ আন্ডাৰ কম্পিটিটিভ এক্সাম সেই গোটেইবিলাকৰে আমাৰ কোৰ্সেছ চলি আছে যদি আপোনালোকে ভাবিছে এটা প্ৰপাৰ মই প্ৰিপাৰেচন কৰোঁ একেবাৰতে মোৰ এক্সামটো ক্লিয়াৰ হওক আপোনালোকে ইয়াতে ভিজিট কৰিব পাৰে আমাৰ এপ্লিকেশ্যনটো আৰু যিকোনো ডাউট আপোনালোকৰ যদি আছে বা আপোনাৰ আমাৰ কোৰ্সেছ ৰিলেটেড কিবা কোৱেশ্চনছ আছে আপোনালোকৰ মনত হেখিনি ফোন নম্বৰটোত কন্টেক্ট কৰি সুধিব পাৰি এই নম্বৰটোত আপোনালোকে কন্টেক্ট কৰিব পাৰে ঠিক আছে সকলোবিলাক ফেচিলিটিজ আপোনালোকে পাই যাব লাইভ ৰেকৰ্ডেড ক্লাसेस লাইভ চাব নোৱাৰিলে ৰেকৰ্ডেড ক্লাसेस আপোনালোকে এভেইলেবল পাই যাব আৰু নোটছ ষ্টাডি নোটছ এই গুটেখিনি আপোনালোকে হেল্প পাই যাব ঠিক আছে দেন আজি কাৰণে ইমানেই আসলে ক্লাছটো নেক্সট ক্লাছত আকৌ লগ পাম খুব ভালৰে আপোনালোকৰ প্ৰিপাৰেচন সমূহ কৰি থাকক বহুত বেছি দিন যেহেতু নাই আশা কৰোঁ আপোনালোকৰ এটা ভাল ৰিজাল্ট আহিব ভাল স্কোৰ কৰিব তাৰ আখৰ আজি ক্লাছটো ইমানতে এণ্ড কৰিম থ্যাংক ইউ সো মাচ ফৰ জয়নিং দ্য সেশন সি ইউ ইন দ্য নেক্সট ক্লাছ বাই বাই এণ্ড টেক কেয়াৰ